মদ বা মাদক দ্ৰব্য বা সুৰাপান মানুহে কিয় কৰে? কিছুমান ব্যক্তিয়ে মনত যদি খুব আনন্দ লাগে তেতিয়া খায়। কিছুমান ব্যক্তিয়ে আকৌ মনত যদি কেতিয়াবা খুব এটা দুখ বা বেদা লাগে তেতিয়া খায়। কিছুমান ব্যক্তিয়ে কেতিয়াবা কিবা এটা কাৰণত খুব খং উঠিলে খায়। কিছুমান ব্যক্তিয়ে সংগ দুখত পৰি খায়। কিছুমান ব্যক্তিয়ে বাধ্যত পৰি খায়। আৰু কিছুমান ব্যক্তিয়ে মনক যদি জয় কৰিব নোৱাৰে, মনক যদি বুজাব নোৱাৰে তেতিয়া খায়। যি কাৰণতেই নাখাওক কিয়, প্ৰথমতে কিন্তু মদক খায়। তাৰ পাছত মদে লাহে লাহে মূল্যৱান জীৱনটো খাই শেষ কৰি পেলায়। মদ নামৰ এই দুষ্টকলিটো মহাশক্তিশালী। ইয়াৰ কামেই হৈছে ধ্বংস কৰা। এই ধ্বংস লাহে লাহে কৰিবই। গতিকে যিসকল ব্যক্তিয়ে মনক জয় কৰিব নোৱাৰি মদৰ লগত বন্ধুত্ব স্থাপন কৰিছে, সেইসকল ব্যক্তিয়ে মনক জয় কৰিব পাৰিবলৈ আজি এটা মহামন্ত্ৰ দিয়া হ'ব। মহামন্ত্ৰৰ মহাশক্তি আছে। যেনেকৈ টেবলেট এটা খালে লগে লগে জ্বৰটো ভাল হয়, মহামন্ত্ৰ মহাশক্তিশালী। যদি সঠিকভাৱে খোৱা হ'ব তেতিয়াহ'লে মহামন্ত্ৰৰ দ্বাৰাই মহা সমস্যা সমাধান হ'বই হ'ব। এতিয়া কিন্তু খালেহে ভাল হ'ব, নাখালে ক'ত ভাল হ'ব। 24 দিন একেৰাহে ব্ৰহ্মপুৱাত খালী পেটত এই মহামন্ত্ৰটো স্মৰণ কৰিব লাগিব। 24 দিন বুলি কওঁতে কাৰোবাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে 24 দিন কিয়? হয়, 24 তত্বৰে আমাৰ শৰীৰটো গঠিত। দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ বাবে ভগৱন্তই 24 বাৰ অৱতাৰ লৈছিলে। মৎস্য, কুৰ্ম, নৰসিংহ, বামুন, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ, কল্কি, সনত কুমাৰ, নাৰদ, নৰনাৰায়ণ, ঋষভ, কপিল, দন্তাত্ৰেয়, মোহিনী, যজ্ঞ, পৃথু, ধনন্তৰী, ব্যাস, শইকীত। এই 24 বাৰ অৱতাৰ লৈ ভগৱন্তই দুষ্টক দমন আৰু শান্তক পালন কৰিছিলে আৰু 24 তত্বৰে আমাৰ শৰীৰটো গঠিত। গতিকে 24 দিন ব্ৰহ্মপুৱাত এই মহামন্ত্ৰ কেনেকৈ স্মৰণ কৰিব? কাৰোবাৰ ঘৰত যদি ৰাতিপুৱা গধূলি ঈশ্বৰলৈ সেৱা এভাগি নিবেদন কৰাৰ থান আছে, তেতিয়াহ'লে ব্ৰহ্মপুৱাতে গাটো ধুই তাতেই কৰিব। আৰু যদি কাৰোবাৰ ঘৰত ৰাতিপুৱা গধূলি ঈশ্বৰলৈ সেৱা এভাগি কৰাৰ স্থান নাই, তেতিয়াহ'লে ব্ৰহ্মপুৱাতেই গাটো ধুই, গাটো যেতিয়া ধুব তেতিয়া খুব মনটো আনন্দ লাগিব। আৰু তিতাই তিয়নিয়ে হাতযোৰ কৰি পূব দিশক লক্ষ্য কৰি শংখ, চক্ৰ, গদা, পদ্মধাৰী প্ৰভু ভগৱন্তক হৃদয়ত অংকন কৰি একান্ত মনেৰে স্মৰণ কৰি ক'ব, হে প্ৰভু নাৰায়ণ, নিৰঞ্জন ন্যায়কাৰ পৰম ব্ৰহ্ম হৰি, তুমি দয়াৰ সাগৰ, তুমি কৃপাৰো সাগৰ। তুমি মোক মদ নামৰ সেই শক্তিশালী কলিৰ কবলৰ পৰা ৰক্ষা কৰা প্ৰভু। অন্যথা মোৰ মূল্যৱান জীৱনটো শেষ হৈ যাব। তুমি কৃপাৰ সাগৰ, মোক কৃপা কৰা প্ৰভু, কৃপা কৰা, এয়াই মহামন্ত্ৰ। এই মহামন্ত্ৰ একান্ত মনে স্মৰণ কৰিবলৈ মাত্ৰ 3 মিনিট সময় আৱশ্যক হ'ব। এই 3 মিনিট সময়ৰ বাবেই 24 দিন যেতিয়া আপুনি একেৰাহে কৰি থাকিব,
এই 3 মিনিট আপুনি এই 3 মিনিটৰ বাবেই আপুনি তেতিয়াহ'লে আপোনাৰ ভিতৰত সৎবুদ্ধিৰ জাগ্ৰত হৈ মনক পৰিচালনা কৰিব। আৰু আপুনি মনক বশ কৰিব পাৰিব। সৎবুদ্ধিৰ দ্বাৰাই মনক জয় কৰোৱাই কৃপাৰ সাগৰে দেখিলে আপোনাক কেনেকৈ কৃপা কৰি থৈ গুচি গ'ল।